দক্ষিণ আফ্ৰিকাক ফাইনেলত 52 ৰানত হৰুৱাই মহিলা বিশ্বকাপৰ খিতাপ দখল কৰি ইতিহাস ৰচিলে টিম ইণ্ডিয়াই। আমাৰ বাবে এইটো এক গৌৰৱৰ সময়, খুব ভাল লগা সময় যে মহিলা ক্ৰিকেট টিমটোৱে বিশ্ব জয় কৰি ইতিহাস ৰচিবলৈ সক্ষম হ'ল। তো অভিনন্দন জনালোঁ টিম ইণ্ডিয়াক। ইমানো সহজ নাছিল এই জাৰ্ণি। ভাৰতৰ টিমটোৱে বৰ্ষাৰ পৰতে প্ৰথমখন মেচ খেলিছিল শ্ৰীলংকাৰ বিৰুদ্ধে আৰু সেই প্ৰথম মেচখনত শ্ৰীলংকাৰ বিৰুদ্ধে জয়লাভ কৰিছিল। তাৰপিছত পাকিস্তানৰ লগত খেলিছিল, পাকিস্তানৰ লগতো মেচখনত জয়লাভ কৰিছিল। এই দুইখন মেচ জিকাৰ পিছত ভাৰতৰ মহিলা টিমটোৱে একেৰাহে 3খন মেচ কিন্তু হাৰিব লগা হৈছিল অষ্ট্ৰেলিয়া, ইংলেণ্ড আৰু দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে। তাৰপিছতে ছ'চিয়েল মিডিয়াত কিছু সমালোচনাৰ সন্মুখীন হৈছিল ভাৰতৰ মহিলা টিমটোৱে, কাৰণ ভাৰততে হৈছে এইবাৰ ৱৰ্ল্ড কাপ যিহেতু, আৰু এনেধৰণৰ খেলি কেনেকৈ এই টিমটোৱে বিশ্বকাপৰ খিতাপ দখল কৰিব পাৰিব। তাকো একেৰাহে 3খন মেচ হাৰাৰ পিছত তাৰপিছত নিউজিলেণ্ডৰ লগত যিখন মেচ আছিলে টিম ইণ্ডিয়াৰ, সেই মেচখন আছিলে খুব গুৰুত্বপূৰ্ণ মেচ। সেইখন মেচ নকআউট মেচৰ দৰে আছিলে, গ্ৰুপ ষ্টেজৰ মেচ। তো সেই মেচখনত যদি টিম ইণ্ডিয়াই হাৰিলেহেঁতেন তেতিয়াহ'লে আৰু আগবাঢ়ি যাব হয়তো কঠিন হ'ল হয়, ছেমিফাইনেলত প্ৰৱেশ কৰাটো কঠিন হ'ল হয়। কিন্তু নিউজিলেণ্ডক পৰাস্ত কৰি আৰু শেষৰ মেচখন বাংলাদেশক পৰাস্ত কৰি 4 নম্বৰৰ টিম হৈছে ছেমিফাইনেলত প্ৰৱেশ কৰাৰ। তাৰপিছতো কিন্তু ইণ্ডিয়াই যে বিশ্বজয় কৰিব, বিশ্বকাপৰ খিতাপ দখল কৰিব পৰা, সেইটো কিন্তু বহুতে আশা কৰা নাছিল। কাৰণ ছেমিফাইনেলত সন্মুখত আছিল 7 বাৰৰ বিশ্ব চেম্পিয়ন অষ্ট্ৰেলিয়াৰ দৰে শক্তিশালী টিম, যি নকআউট মেচবিলাকত আৰু অধিক শক্তিশালী হৈ পৰে। কিন্তু সেইখিনি কৰি দেখুৱাইছিল আমাৰ এই মহিলা ক্ৰিকেট টিমটোৱে। অষ্ট্ৰেলিয়াক পৰাস্ত কৰিছিল ছেমিফাইনেল মেচত আৰু হায়েষ্ট ৰান চেছ কৰিছিল সিদিনা। 338 ৰানৰ যি বিশাল টাৰ্গেট, সেই বিশাল টাৰ্গেটটো কিন্তু চেছ কৰি দিছিলে আমাৰ মহিলা ক্ৰিকেট টিমটো আৰু ফাইনেলত প্ৰৱেশ কৰিছিলে। তাৰপিছত বাকী ৰৈ গৈছিল এখন মেচৰ দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰা আৰু বিশ্বকাপ খিতাপ দখল কৰি ইতিহাস ৰচা, আৰু সেইটো কৰি দেখুৱালে টিম ইণ্ডিয়াই। ফাইনেলত ইণ্ডিয়াই দক্ষিণ আফ্ৰিকাক 52 ৰানত পৰাস্ত কৰিলে। ভাৰতৰ মহিলা টিমটোৱে প্ৰথমে বেটিং কৰি নিৰ্ধাৰিত 50 অভাৰত 298 ৰান কৰিছিল 7টা উইকেটত। তাৰপিছত দক্ষিণ আফ্ৰিকাই মাত্ৰ 246 ৰানহে কৰিব পাৰিলে আৰু 45 অভাৰ 3 বলত আটাইকেইটা উইকেট হেৰুৱালে। আৰু এই ফাইনেল মেচখনত আমাৰ ক্ৰিকেট টিমটোৰ দুগৰাকী নায়িকাৰ কথা যদি মই ক'বলৈ যাওঁ, তেতিয়াহ'লে নাম ল'ব লাগিব দীপ্তি শৰ্মা আৰু শেফালী বৰ্মা। আৰু এই দুয়োগৰাকীৰ দমত ফাইনেল মেচ জিকি আহিছে আমাৰ ইণ্ডিয়া টিমটোৱে। মই এই দুগৰাকীৰ কথা যদি ক'বলৈ যাওঁ, প্ৰথমে শেফালী বৰ্মাৰ কথা কওঁ। শেফালী বৰ্মাই অপেনাৰ আহি 87 ৰান কৰিছিলে আৰু লগতে এই মেচখনত 2টা উইকেটো লৈছিলে শেফালী বৰ্মাই, আৰু দীপ্তি শৰ্মাই 58 ৰান কৰিছে আৰু 5টাকৈ উইকেট লৈছিলে মাত্ৰ 39 ৰান দি। এই দুগৰাকী খেলুৱৈ নিজৰ দমত টিম ইণ্ডিয়াক জিকাবলৈ সক্ষম হৈছিলে, কাৰণ যি 10টা উইকেটৰ 7টা উইকেট কিন্তু এই দুগৰাকী খেলুৱৈ লৈছিলে। দীপ্তি শৰ্মাই 5টা আৰু শেফালী বৰ্মাই 2টা উইকেট লৈছিলে, আৰু এটা উইকেট চানিয়ে লৈছিলে। তাৰপিছত 2টা উইকেট ৰান আউট হৈছিল। তো বেটিং আৰু বলিং দুইফালৰ পৰা উজলিছিলে এই দুয়োগৰাকী খেলুৱৈ। আৰু শেফালী বৰ্মাৰ কথা যদি ক'বলৈ যাওঁ, এসপ্তাহ আগলৈ কিন্তু শেফালী বৰ্মাৰ এই 15জনীয়া সদস্যত, যি বিশ্বকাপৰ টিমটোৰ 15জনীয়া সদস্যত শেফালী বৰ্মাৰ নামেই নাছিলে। কিন্তু প্ৰতিকা ৰাৱালে যেতিয়া আঘাত পাইছিল বাংলাদেশৰ মেচখনত যেতিয়া প্ৰতিকা ৰাৱালে আঘাত পাইছিল, তেতিয়া প্ৰতিকা ৰাৱালৰ ৰিপ্লেচমেণ্ট হিচাপে এই শেফালী বৰ্মাক লৈ অনা হৈছিলে। ষ্টেণ্ড বাই খেলুৱৈ হিচাপে শেফালী বৰ্মা কিন্তু নাছিলে টিমত। তো শেফালী বৰ্মা নিজেও ভবা নাছিলে যে ছেমিফাইনেলখন আৰু ফাইনেল মেচখন শেফালী বৰ্মাই খেলিব লাগিব। প্ৰতিকা ৰাৱালে খুব সুন্দৰ খেলিছিলে এইটো ৱৰ্ল্ড কাপত, কিন্তু প্ৰতিকা ৰাৱালে যেতিয়া আঘাত পাইছিলে তেতিয়া টিম ইণ্ডিয়াৰ বাবে এটা দুখবৰ আহিছিল। যদিও প্ৰতিকা ৰাৱালৰ অভাৱখিনি কিন্তু শেফালী বৰ্মাই অনুভৱ কৰিব নিদিলে আৰু ফাইনেল মেচ জিকাই দেখুৱাই দিলে শেফালী বৰ্মাই। আৰু কেপ্টেইন হৰমনপ্ৰীত কৌৰৰ নেতৃত্বত আমাৰ মহিলা ক্ৰিকেট টিমটোৱে বিশ্বকাপৰ খিতাপ দখল কৰি ইতিহাস ৰচি দেখুৱাই দিলে। আকৌ এবাৰ শুভেচ্ছা জনালোঁ আমাৰ মহিলা ক্ৰিকেট টিমটোক বিশ্বকাপ খিতাপ দখল কৰাৰ বাবে। আৰু লগতে এই বিশ্বকাপৰ দলৰ কিন্তু আমাৰ অসমৰ এগৰাকী সদস্য আছিলে, আমাৰ অসমৰ এগৰাকী ক্ৰিকেটাৰ আছিলে, আমাৰ অসমৰ এগৰাকী কন্যা আছিলে
উমা চেত্ৰী যি বোকাখাটৰ জীয়ৰী। তো উমা চেত্ৰী প্ৰথমগৰাকী অসমৰ জীয়ৰী, প্ৰথমগৰাকী অসমৰ ক্ৰিকেটাৰ হৈ পৰিল যি বিশ্বকাপৰ খিতাপ দখল কৰা টীমটোৰ সদস্য হয়। আৰু উমা চেত্ৰীকো শুভেচ্ছা জনাইছোঁ। আৰু এই সময় খুব আনন্দৰ সময়, গৌৰৱৰ সময়, আৰু এই আনন্দ, এই গৌৰৱৰ সোৱাদ আমাক দিলে আমাৰ ভাৰতৰ জীয়ৰীসকলে। তো আকৌ এবাৰ বিগ বিগ কংগ্ৰেচুলেশ্যন কেপ্টেইন হৰমনপ্ৰীত কৌৰৰ লগতে গোটেইকেইগৰাকী টীম মেম্বাৰলৈ।